এই যে রুবুল আহমেদ, আমার রুবুল আহমেদ ডাঙৰীয়া, রুবুল আহমেদ ডাঙৰীয়া আহি পাইছে ৰাণীগঞ্জ আমাৰ। তো আমাৰ এই রুবুল আহমেদ ডাঙৰীয়াৰ ফেচবুক পেজ আছে ৰূপচাৰ্জু গেলাৰী, আপোনালোকে সকলোৱে জানে। আৰু দল সংগঠনৰ হৈ বহুত মাত মাতে আজি। তো আজি ৰাণীগঞ্জ আহি পাইছে আমাৰ এই রুবুল আহমেদ ডাঙৰীয়া। তো গতিকে আৰু রুবুল আহমেদ ডাঙৰীয়া আহি ৰাণীগঞ্জ আহি পাইছে কাৰণ যে রুবুল আহমেদ ডাঙৰীয়া নতুন এটা দল সংগঠন তেওঁ বনাই আছে, সেইকাৰণে আজি প্ৰথম আহিছে ৰাণীগঞ্জত। আৰু তেওঁ নতুন দল এটা তেওঁ উদ্বোধন কৰিছে, সেই দলটোৰ নাম হ'ল ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ। তো গতিকে আজিকালি যিটো মানে পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰত রুবুল আহমেদ ডাঙৰীয়া বুঢ়িয়া বুঢ়িয়া মাত মাতে সকলো দল সংগঠনৰ হৈ। তো গতিকে আপোনালোকে সকলোৱে ৰূপচাৰ্জু গেলাৰীটো আপোনালোকে ফ'ল' কৰিব আৰু রুবুল আহমেদ ডাঙৰীয়াক সকলোৱে মানে ছাপোৰ্ট কৰিব। তো ঠিক আছে, আজি আমাৰ মিটিং চলি আছে ইয়াত, ৰূপচাৰ্জু ডাঙৰীয়া আহিছে। চাওঁ আজি ৰূপচাৰ্জু গেলাৰীৰ ৰুবুল আহমেদ ডাঙৰীয়া কি বক্তব্য ৰাখে। তো এতিয়া আমাৰ সম্বৰ্ধনা পৰ্ব চলি আছে, হয়, সম্বৰ্ধনা পৰ্ব চলি আছে, হয়। আৰু রুবুল আহমেদ ডাঙৰীয়া সকলোৱে ছাপোৰ্ট কৰিব, হয়। তেওঁ আজি বঢ়িয়া দল সংগ্ৰহ বঢ়িয়া কাম কৰি আছে। তো ঠিক আছে, আপোনালোকে সম্বৰ্ধনা পৰ্ব এতিয়াও শেষ হোৱা নাই, চলি আছে। সম্বৰ্ধনা পৰ্ব এতিয়াও চলি আছে। থেংক ইউ সকলোকে, ৰাখিলোঁ।